জীৱন বাটৰ তুমি লগৰী হবানে মোৰ সুধো নেকি আহিবা গেটত তলা আছে ওপৰেদি পাৰ হ'ব পাৰিবানে পাৰিম আহা ভালকে এতিয়া ইমানকৈ কথা নকবি হা মোৰ বুকুৰ ভিতৰত কি জুই জ্বলি আছে এবাৰ ভাবি চাইছনে আৰু যে এই কোমলীয়া ছোৱালীজনীক বাপেক মাকে গম নোপোৱাকে ঘৰৰ পৰা লৈ আহিলি সেইহাল বাপেক মাকে অলপখন কষ্ট পাইছেনে প্ৰাপ্তি 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 উঠা আকৌ ইমান দেৰিলৈকে শুই থাকে নেকি প্ৰাপ্তি ক'ত গ'লনো এইজনী প্ৰাপ্তি 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 এইবোৰ কি হ'ল হেৰি হেৰি শুনিছেনে হেৰি শুনিছেনে হেৰি শুনিছেনে হেৰা কি হ'ল হেৰি ক'ত আছে শুনকচোন সঁচাকেও ল'ৰাটো বৰ ভাল ল'ৰা আছিলে পটককৈ এই ভুলটো কৰিবলৈ নালাগিছিলে তাক বৰ ভাল বুলি ভাবিছিলোঁ সি এনেকুৱা কাম কৰিব বুলি ভবাই নাছিলোঁ হয় দিয়ক বিনয় ককাইদেৱে ইমান কষ্ট কৰি তাক পঢ়াইছিলে গাঁওখনেতো সকলো দেখিয়ে আছে ই যে কি কৰি পেলালে নহয় ভাবিলে বহুত বেয়া লগা হৈছে তহঁতৰ হালৰ কথাটো বাদেই তাৰ ওপৰত আমি সকলোৱে বৰ আশা কৰিছিলোঁ নহয় কি পৰগতি লৰিল বাৰু তাৰ হয় দেই আগবাঢ়ি নাই পঢ়িবলৈ গৈ সি ছোৱালীজনীলৈ গুচি আহিলে সেইটোতো সি কম মূৰ্খামি কৰা নাই আমি দুয়োটাই ইমান কষ্টত চলাৰ পাছতো তাক আমি অকণমানো কষ্ট পাবলৈ দিয়া নাছিলোঁ সময়ৰ খৰচ সময়ত দি আছিলোঁ ৰাইজখনে দেখি আছোঁ বিনয় মাক দেউতাক নাইকিয়া হোৱাৰ পিছত তই আৰু তোৰ মানুহজনীয়ে নিজৰ সন্তান হিচাপে চাইছিলি হয় ককাইদেউ আমাৰ সংসাৰ বহা নাই কি হ'ল আমাৰ দুয়োটাৰ কাৰণে সিয়ে সন্তানৰ দৰে আছিল ইমান মৰম কৰিছিলোঁ প্ৰয়োজনত আমি দুয়োটাই গালিও দিছিলোঁ যাতে সি এদিন ভাল মানুহ হয় ইছ ৰাম ই টাউনত গৈ এইখনহে কৰিলে জানো হেৰি নহয় ককাইদেউ ছোৱালীজনীৰ ঘৰত কোন কোন আছে খবৰ লৈছেনে মাক দেউতাক আৰু ছোৱালীজনী ইছ ৰাম মাক দেউতাক খালে বাৰু কম কষ্ট পাইছেনে হয় দেই হয় নাৰায়ণ কথাটো ভাবি ময়ো শান্তি পোৱা নাই সেই কুলাংগাৰটোৱে মোক চব শেষ কৰি পেলালে এই মাক দেউতাকহালক দুফালৰ পৰা জনাই থোৱাটো ভাল হ'ব নেকি তাতে নগৰীয়া মানুহ এই টকা পইচা থকা মানুহ
জেদত লাগিলে কিবা কৰে। তাকে ককাইদেউ, কথাটো মই নভবা নহয়। বাৰু এতিয়া হোৱাবোৰ হৈ গ'ল। এই ল'ৰাই ছোৱালী আনি ঘৰত সোমালে। গাঁৱৰ ল'ৰা হিচাপে ৰাইজখনৰ এটা দায়িত্ব আছে নহয়, লগতে তহঁতৰ। দে কি কৰে আপোনালোকে? ঠিকেই কৈছে। সোনকালে দিন বাৰ এটা চাই ল'ৰা ছোৱালীহালক সংস্কাৰ কৰি দিলেই ভাল হ'ব। সদ্যহতে ৰাইজৰ আশীৰ্বাদ তাকে লওক, নে কি কয় ককাইদেউ? আপুনি যদি পিছত পাৰে ভাত এসাঁজ খোৱালেও খুৱাব, নোখোৱালেও আমাৰ ৰাইজৰ কোনো আপত্তি নাই। কিন্তু সমাজৰ আগত ল'ৰা ছোৱালীহাল উদ্ধাৰ হ'ব লাগে। মই আপোনালোকৰ ওচৰলৈ অহা মূল কাৰণ এইটোৱেই। মই আপোনালোকে কোৱাটোৱেই কৰিম। হ'ব দে, চিন্তা নকৰিবি, চব ঠিক হৈ যাব। এই কোন হ'ব আৰু? সেই ৰঙাই পুতে সেই উদন্তটো। অঁ, ৰাকেশ তললৈ অঁ, সেই তললৈ যোৱাটো। বাইদেউ ধৈৰ্য ধৰকচোন, অধৈৰ্য নহ'ব আপুনি ইমান। দিগন্ত গৈছে নহয়, আপুনি অকণমান ধৈৰ্য ধৰক, কিবা খবৰ আহিব। দিগন্ত, কিবা খবৰ পালানে? কি হ'ল ক? যোৱাটো কনফাৰ্ম। ধৈৰ্য ধৰক বাইদেউ। ধৈৰ্য ধৰক, ধৈৰ্য ধৰক বাইদেউ। আপুনি ধৈৰ্য হেৰুৱালে কেনেকৈ হ'ব বাইদেউ? ধৈৰ্য ধৰক বাইদেউ, ধৈৰ্য ধৰক। চব এই মানুহটোৰ কাৰণে হৈছে। বৰ মৰম আৰু বিশ্বাস কৰিছিলে নহয়, পালে পালে এতিয়া ভুলটো। এই ৰ'বাহে, তাইক মই এইবোৰ শিকাইছিলো নি? কি দিয়া নাছিলো মই তাইক, কি কৰা নাছিলো? ঘৰৰ একমাত্ৰ ছোৱালী, একমাত্ৰ সন্তান, সেইটোকে ভাবি মই চব দিছিলো তাইক। গাত মই টোপ এটাও পৰিবলৈ দিয়া নাছিলো। যিমান যি ঘটিছিলো মই চব তাই নামত কৰিছিলো। কিন্তু তাই যে মোৰ বুকুতে কামোৰটো মাৰি থৈ গুচি যাব মই কেনেকে জানো? গৈছেও গৈছে, সেই গাঁৱৰ ভিক্ষাৰীটোহে পালেগৈ। গম পাব যেতিয়া বোকা পানী গছকি ভাত মোকোলাব লাগিব। আচলতে ভুল তোমালোক মাক দেউতাক দুইজনৰ গাতে আছিল। প্ৰাপ্তিকটো আমি ভাল ছোৱালী হিচাপে জানো। তাই কোনটো ভাল কোনটো বেয়া সেইটো বিচাৰ কৰিব পৰা ক্ষমতা তাইৰ আছে। ভাল বেয়া শিকোৱা নাছিলো বাৰু, ধৰি ললো। কিন্তু এই কেঁচুৱা কালতে বেলেগ ল'ৰালৈ পলাই যাবলৈ তাইক শিকোৱা নাছিলো নহয়। আচলতে তাই আমাক এই ধকা দিওঁ বুলি দিছে। পৰিয়ালৰ কাৰো ওচৰত নাক উলিয়াব নোৱাৰা কৰি থৈ গ'ল তাই। আমাৰ পৰিয়ালত এনেকুৱা গুচি যোৱা আৰু কোনো নাই। এতিয়া মিতিৰ কুটুমৰ আগত লাজ পাবহে লাগিব। হেৰা, মই কাম এটা কৰোঁ বুলি ভাবিছো। কি? পুলিচক খবৰ দি দিওঁ নি? তেতিয়া কি হ'ব ন? পাৰিলে মাজনী ঘূৰাই অনাৰ চেষ্টা এটা কৰ। যিমানেই নহওক তাই তহঁতৰ পেটৰ পোৱালি, তাতে একমাত্ৰ। তাই কিবা এটা আৱেগত গৈছে, কিন্তু তাত যদি কেনেবাকে কষ্ট দিন পাৰ কৰিব লগা হয় নহয়, পাৰিবি জানো তহঁতি সহ্য কৰিব? আৰু মই মোমাইকটো কেনেকৈ সহ্য কৰিম? মই পাৰিম। আৰু তহঁত সকলোৱে পাৰিব লাগিব। যিজনী ছোৱালী ইমান আল ফুলে তুলিলো, এটা ল'ৰাৰ কাৰণে মাক বাপেকক কষ্ট দি যাব পাৰে। তাইক লৈ
আমি ইমান কিয় ভাবিম? পাওক তাই কষ্ট, তেতিয়াহে বুজি পাব ভুল কি শুদ্ধ কি। কেতিয়াবা কেতিয়াবা তুমিও প্ৰাৰ্থনা কৰিবা। মোৰ কথা এটা ভাবি বৰ ভয় লাগিছে। কি কথা? ছোৱালীজনীৰ মাক বাপেক পুলিচ লৈ আহি যদি আমাৰ ঘৰলৈ আহে, তেতিয়া কি হ'ব? আমাৰ ঘৰতো এটাই কেইটাকে ভৰাই থ'ব। সেই কথাটোকে ৰাতিপুৱা মই গাঁওবুঢ়াৰ লগত আলোচনা নকৰা নহয়। ছোৱালীজনী নিজ ইচ্ছামতে আহিছে বুলি ক'লে সমস্যা নাই, কাৰণ ছোৱালীজনীৰ ইতিমধ্যে 18 বছৰ পাৰ হৈ গৈছে। এইবোৰৰ কাৰণে মানুহক বেছিকৈ লাই দিব নাপায়। বৰ মুখ দেখিছিলে নহয়, নিজৰ তেজ পানী কৰি ঘটা সেই পইচাকেইটা তালৈ পঠিয়ায়। এতিয়া কেনেকুৱা পালে? হেৰা, কেঁচা ঘাট টেঙা নিদিবাচোন, এনেই মোৰে কাম নকৰা হৈ আছে। 2 এদিনতে ৰাইজ দুজনক মাতি ইহঁতক মূৰটো দুৱাই দিব লাগিব। সমাজত নিয়ম বুলিতো কথা এটা আছে। মা দেউতালৈ বৰ মনত পৰিছে। বুজি পাইছোঁ, কিয়নো নপৰিব। ইমান মৰমত আৰু আৰামত ডাঙৰ কৰিছে তোমাক। তোমালোকৰ মা দেউতাৰ আগত মোক নিজকে অপৰাধী যেন লাগিছে। যি দুখ কৰিছোঁ সেয়া মই কৰিছোঁ, তুমি নহয়। তুমি মাথো মোৰ ভালপোৱাখিনিক সমৰ্থন কৰিছা। হোৱাটো হৈ গ'ল। এতিয়া কষ্টৰে মষ্টৰে এইখন ঘৰকে নিজৰ ঘৰ বুলি ভাবি ল'বা আৰু।
এতিয়াৰ পৰা মোৰ দাদা বৌকে নিজৰ মা দেউতা বুলি ভাবি ল'বা। অঁ, এইখন ঘৰত তুমি বিচৰা ধৰণে একো নাপাব পাৰা, সেইখিনি তুমি নিজেই মিলাই ল'বা। দাদা বৌয়ে কেতিয়াবা টানকৈ ক'লেও তুমি কিন্তু উভতি নধৰিবা। তেওঁলোক গাঁৱৰ একেবাৰে সহজ সৰল মানুহ, পেটত কথা নথকা মানুহ, ক'ব লগাটো মুখেৰে কৈ দিয়ে। সেইবোৰ তুমি চিন্তা কৰিব নালাগে। মাথো জীয়াই থকালৈকে তোমাৰ সমৰ্থন পালেই মই সুখী। গুড মৰ্ণিং বৌ। ভাবিছিলোঁ আজি পুৱাৰ চাহকাপ নবৰীৰ হাতেৰে খাম। মেলি আহি মূৰৰ ওপৰ পালেহি গুড মৰ্ণিং দিছে আহিহে। বৌ, নয়ন নাই নেকি? তাক ৰাতিপুৱা ক'তো দেখা নাই। আছে ৰ'বা, ককায়েৰে কাম এটাত পঠিয়াইছে, তালৈ গৈছে। আৰু যিমান যি হ'লে তুমি এখন ঘৰ পোৱাই নহয়, গতিকে অকল নয়ন নয়ন কৰি থাকিলেই নহ'ব, মাজে মাজে আমাৰ লগতো কথা বতৰা পাতিবা, সিটো কামো কৰিব লাগিব। বৌ, মই কিবা কৰি দিব লাগিব নেকি? এতিয়া নালাগে দিয়া, এইবোৰ কামত তুমি একো মোৰ নোপোৱা। এতিয়া লাহে লাহে চাই থাকা, শিকি গৈ থাকিবা, আৰু তেতিয়া কামবোৰ কৰি গৈ থাকিব পাৰিবা। বাৰু তুমি মোক এটা কথা কোৱাচোন। কি বৌ? তুমিতো বহুত ধনী ঘৰৰ ছোৱালী, তাতে আকৌ টাউনত। আমাৰ এই টোপোনাটোলৈ কি চাইনো আহিলা? বৌ,
মই নয়নক টকা পইচাৰে জুখি চোৱা নাই আৰু আপোনালোককো। তেনেহ'লেনো কি চাই আহিলা? ভাল পাওঁ মই নয়নক, বহুত বেছি ভাল পাওঁ। আমাৰ ঘৰৰ মা দেউতাই তাক গ্ৰহণ কৰা নাছিল, কিন্তু মই তাৰ অবিহনে কেতিয়াও জীয়াই থাকিব নোৱাৰোঁ বৌ। সেইকাৰণে গুচি আহিলা। এতিয়া পাৰিবা জানো গাঁৱৰ ঘৰখনৰ এই অৱস্থাটো হজম কৰিব? লগতে আমাক? মই নয়নক ভাল পাওঁ যেতিয়া সকলো কৰিব পাৰিম, মাত্ৰ আপোনালোকে মোক সহায় কৰিলেই হ'ল। মোৰ কিবা ভুল হ'লে আপোনালোকে মোক দেখুৱাই দিলেই হ'ল। তোমাক এটা কথা কওঁ, বেয়া নাপাবা। কওকচোন। তুমি অহা এটা দিনহে হৈছে, সময় থাকোঁতে পাৰিলে তুমি মা দেউতাৰ ওচৰলৈ গুচি যোৱা। নয়নক আমি চম্ভালিলোঁ, নহ'লে তুমি ইয়াত বহুত কষ্ট পাবা। মই ঘূৰি যাবলৈ অহা নাই বৌ, আৰু ইয়ালৈ যে আহিছোঁ সেইটো সম্পূৰ্ণ মই মোৰ নিজৰ সিদ্ধান্ত মতে আহিছোঁ। নয়নক এৰি মই কেতিয়াও থাকিব নোৱাৰোঁ, আৰু এতিয়াৰ পৰা এইখন ঘৰেই মোৰ আপোন হৈ পৰিছে। আপোনালোকে চিন্তা নকৰিব, এইখন ঘৰত মোৰ বাবে একো অসুবিধা নহয়। মই এতিয়াৰ পৰা সকলো এডজাষ্ট কৰি ল'ম। শুনাচোন, কওক বৌ। তোমাৰ কাৰণে মই মোৰ ৰুমতে কাপোৰ এযোৰ উলিয়াই থৈছোঁ, তুমি পটককৈ সেই কাপোৰযোৰ পিন্ধি লোৱা। নবৰে এনেকৈ বেছি সময় থাকিলে বেয়া দেখি নহয়, তাতে আকৌ তোমাক চাবলৈ ইজোৰা সিজোৰা মানুহো আহি থাকিব। ঠিক আছে বৌ। যেন এইখন গাঁৱত একমাত্ৰ নয়নেহে ছোৱালীবোৰ লৈ আনিছে। আচলতে আপোনাৰ যেনেকৈ নয়নৰ ওপৰত আশা এটা আছিল, গাঁৱৰ মানুহখিনিও ভাবি আছিল নয়ন চহৰলৈ পঢ়িবলৈ গৈছে যেতিয়া ভাল কিবা এটা হৈ আহিব। আচ্ছা, মই তোমাক কি বুলি মাতিম? নাম কাঢ়ি মাতিলে ভাল হ'ব জানো? নামটো? প্ৰাপ্তি। বঢ়িয়া, বৰ ধুনীয়া নাম। মই আপোনাৰ ঘৰলৈ এজন অপৰাধীৰ ককায়েক হিচাপে আহিছোঁ। মিতিৰ কুটুম কৰিম বুলি আহিছে নি? নহয়, ক্ষমা খুজিম বুলি আহিছোঁ। মই জানো এই অপৰাধৰ কোনো ক্ষমা নাই। আপোনালোক কিমান কষ্টত আছে সেই কথাটো মই বুজি পাওঁ।